মৰ্মান্তিক হৃদয় বিদাৰক একেডাল ৰছীৰে চেপ লৈ আত্মহনন পতি পত্নীৰ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ মাটিয়াত নিজ বাসগৃহতে একেডাল ৰছীৰে চেপ লৈ আত্মহনন পতি পত্নীৰ আৰু তাৰ পিছৰ দৃশ্য এয়া কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক মাটিয়াৰ কথাৰপৰি বগৱানপাত দ্বিতীয় ফাজিলাৰ টিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ঘটনাৰ পিছতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে অঞ্চলজুৰি দুই আত্মহননকাৰী পতি পত্নী শাহজাহান আলী আৰু মদুৱাৰ খাতুনৰ আত্মহননৰ পিছতে স্থানীয় ৰাইজে খবৰ কৰে মাটিয়া আৰক্ষীক আৰু তাৰ পিছতে ঘটনাস্থলীত মাটিয়া থানাৰ আৰক্ষী দল উপস্থিত হৈ আত্মহননকাৰী পতি পত্নীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়ায় আৰক্ষীয়ে এতিয়ালৈকে ঘটনা সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই প্ৰকৃততে কি কাৰণত দম্পতীহালে এই হৃদয় বিদাৰক আত্মহননৰ পন্থা বাছি ল'লে এই ঠাইখনৰ নাম হ'ল কাঠলবাৰী ফাইজাক টিলা বুলি কয় গোৱালপাৰা জিলাৰ অন্তৰ্গত থানা মাটিয়া থানাৰ অন্তৰ্গত হয় এতিয়া সেইটো সঠিককৈ কোনোবাই এজনে ক'ব নোৱাৰিব কিন্তু যিহেতু মছলা তেওঁলোকৰ নামাজ পঢ়া যিটো মছলা সেইটো বিচৰা আছে কোনো এজন মানুহে দেখা নাই যে কেতিয়া দিছে আৰু সেইটো বস্তুটো কোনো এজনে মানে এতিয়াও সঠিকভাৱে ক'ব পৰা নাই আৰু কি এইটো থানাত খবৰ দিয়া হৈছে আমাৰ মাটিয়া ভাৰপ্ৰাপ্ত অচি ছাৰে জানে গম পাইছে তেওঁ আহিব আৰু কি জনামতে মোৰ নাম মহম্মদ যিজন মানুহ মৰিছে তেওঁৰ নাম শাহজাহান আলী আছিলে তেওঁৰ পত্নী জাহানাৰা বেগম আছিলে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক